নমস্কাৰ। 12 ডিচেম্বৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক, আজি বৃহস্পতিবাৰ, মেঘ ৰাশি, ভৰণী নক্ষত্ৰ, দ্বাদশী শুক্লপক্ষ, পৰিক যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব আৰু কিবা জানিবলগীয়া থাকিলে সুধিব। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12টা ভাল সময়। বাকী চোৱা অলপ খেয়াল ৰাখিব। ডাঙৰৰ শৰীৰ, পৰিয়ালৰ খেয়াল ৰাখিব। আপোনাৰ মোটামুটি ঠিকেই থাকিব। খৰচ বাঢ়িব আপোনাৰ। চাকৰি কৰ্ম আদিত নৰ্মেলভাৱে চলিব। কথা বতৰা অলপ চাই চিতি ক'ব। ব্যৱসায়ত ভাল হ'ব। দাম্পত্য জীৱনত ভাল নহয়, অশান্তি হৈছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি খৰধৰ নকৰিব, ৰিস্ক নল'ব, আনৰ কথাত নগলিব। বহু শত্ৰু থাকিব পাৰে, লক্ষ্য ৰাখিব। আপুনি নিজৰ জনত থাকিব। সন্তানৰ কাৰণে দুশ্চিন্তা হ'ব। কৰ্মস্থানত বিবাদ হ'ব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব চলা ফিৰাত। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:10 পৰা 12:30 ভাল সময়। বাকী চোৱা অলপ খেয়াল ৰাখিব। বিশেষকৈ 12টাৰ পৰা আপোনাৰ আপ টু 3টা চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। ভ্ৰমণত প্ৰব্লেম দিব। আপোনাৰ পাছত অযোগ্য লোক ঘূৰিছে। ব্যৱসায় ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানক অলপ খেয়াল ৰাখিব। বন্ধু নকৰিব দিনটোত। নিজৰ মতে চলিব। কথা কম ক'ব। যোগাযোগ বঢ়াব। আপুনি ভাল যুক্তিৰ কাৰণে তৰ্কত বিজয় হ'ব। বন্ধু ভাগ্য ভাল নহয়। ডাঙৰৰ সৈতে তৰ্ক নকৰিব। চাকৰিৰ ক্ষেত্ৰত সুনাম পাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:20 পৰা এটা ভাল সময়। বাকী চোৱা অলপ খেয়াল ৰাখিব। শৰীৰ আপোনাৰ ভালেই চলিব। টকাৰ কিছু নাটনি দেখা যায়। নিজৰ মতে কাম কাজ কৰিব। দাম্পত্য ব্যৱসায়ত ভাল। আইনী কৰ্ম থাকিলে ভাল ফল পাব। প্ৰেমৰ ক্ষেত্ৰত ভাল নহয়। আজি কথা কোৱাৰ দিন নহয়। সকলো কামত কিছু বাধা থাকিব। আপুনি স্থান কাল পাত্ৰ চাই ল'ব বা থাকিব। বেছি টেনচন নল'ব। প্ৰতিবেশীৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12:30 ভাল সময়। মাতৃৰ শৰীৰ খেয়াল ৰাখিব। বাকী ঠিকেই আছে। ভ্ৰমণ বৰ ভাল নহয়। আপুনি সুযোগ সুবিধা পাব, দায়িত্ব ল'ব, কাম কাজ ভাল হ'ব। ব্যৱসায় দিশত ভালেই। আপোনাৰ যিকোনো ৰিলেশ্যনত গণ্ডগোল ৰৈছে। আইন বিদ্যা আদিত ভাল। নিজৰ ক্ৰিয়েটিভিটি দেখাব। প্ৰব্লেম এৰি চলিব। আপুনি কামত লাগি থাকিব। দেৰি হ'ব। ডাঙৰৰ সহায় ল'ব। মানসিক কষ্ট বেছি হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:20 পৰা 12টা ভাল সময়। 1টাৰ পৰা 3টা অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। দিন নৰ্মেলভাৱে চলিব। বেছি চাপ নল'ব। দাম্পত্য জীৱনত বৰ ভাল নহয়। ডাঙৰৰ পৰা অলপ সমস্যা দেখা যায়। আইন পুলিচ আদি কামত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা। কথা কম ক'ব। নজৰ লাগিব পাৰে। প্ৰেমৰ দিশত ভাল।
কাম কাজ আপোনাৰ ভাল হ'ব। পিতৃৰ সৈতে তৰ্ক হ'ব পাৰে, নকৰিব। দৰকাৰী কাম জৰুৰী সমাধা কৰক, ভাল হ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12:30 ভাল সময়। 1:40-ৰ পৰা 3টা চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব সকলোৰে। আপুনি কৰ্মক্ষেত্ৰত কথা ক'ব, ডমিনেট কৰিব, ভাল হ'ব। আনে যাতে ভয় খায় বা সমীহ কৰে, এনেধৰণে থাকিব। ব্যৱসায় দিশত ভালেই চলিব। দাম্পত্য জীৱনত ভাল নহয়। প্ৰেমৰ দিশত ভালেই। বিদ্যাত বাধা হৈছে। আইনী কৰ্ম থাকিলে ভাল। আপুনি দেখনদাৰী নকৰিব। টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। শত্ৰুৰ লগত মিলামিলি কৰক, ভাল হ'ব। ভাই ভনীৰ সৈতে বিবাদ হ'ব পাৰে। নিজৰ বুদ্ধি প্ৰয়োগ কৰিব, উন্নতি হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 8:10-ৰ পৰা 12টা ভাল সময়। 1:30-ৰ পৰা 3:20 চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত চাইলেণ্ট হৈ কাম কাজ কৰিব। পৰিৱেশ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব। কিছু অযোগ্য লোকে আপোনাক অসুবিধা দিব পাৰে বা যিকোনো ধৰণৰ কথা বতৰা ক'ব পাৰে। ব্যৱসায় দিশত ভালেই চলিব। সন্তান বিদ্যা আদিত ভাল। বাধা বিপত্তি আছে কিছু। সকলো জনা লোকৰ পৰা অলপ সাৱধান হ'ব আপোনাৰ বিষয়ে। প্লেনিঙত গণ্ডগোল ৰৈছে আপোনাৰ। শত্ৰুৰ কাৰণে খং ৰাগ বৃদ্ধি পাব। পুৱা বেলা অশান্তি হ'ব পাৰে। দিন অলপ চাই চিতি চলিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:30-ৰ পৰা 3টা এই সময়খন চাই চিতি ল'ব। সন্তানৰ শৰীৰ লক্ষ্য ৰাখিব। বাকী ভালেই আছে। আপোনাৰ মানসিকভাৱে শান্তি পাব। কাম কাজ গতি বাঢ়িব। নিজৰ ভেলু বাঢ়িছে। ব্যৱসায় দিশত ভালেই হ'ব। দাম্পত্য জীৱনত ভাল। বিদ্যাত খিয়াল ৰাখিব। পাৰিবাৰিক চিন্তা সমাধা হ'ব পাৰে। হাড় আৰু দাঁতৰ সমস্যা হ'ব পাৰে। ব্যৱসায়ত বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখিব। শত্ৰু পৰাজয় হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:10-ৰ পৰা 12টা চাই চিতি ল'ব। বাকী চোৱা ঠিকেই আছে। শৰীৰ ভাল। কৰ্মক্ষেত্ৰত চাৰিওফালে শত্ৰু থাকিব। আপুনি যি কাম কৰিব তাতে শত্ৰুতা পাব পাৰে। আনে আঙুলি টোঁৱা কাম কাজ নকৰিব। সন্তান অলপ অবাধ্য দেখা যায়, বুজাওক। আইনী কৰ্মত সফলতা পাব। টকা পইচাক লৈ সাৱধান হ'ব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। ব্যৱসায়ত অলপ চাপ থাকিব। ঘৰত অশান্তি হ'ব। আইনী কৰ্মত নাযাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12:30 ভাল সময়। বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। ভ্ৰমণত প্ৰব্লেম দিব। কৰ্মক্ষেত্ৰত ভেলু থকা কাম কাজ কৰিব। দিন পজিটিভ থাকিব। দাম্পত্য জীৱনত ভাল নহয়। পৰিয়ালত সম্পৰ্ক উঠা নমা দেখা যায়। আইনী দিশত ভাল। কথা ক'ব, লাগি থাকিব। সময় লাগিব পাৰে। ডাঙৰৰ কথা মানি চলিব। কোনো জামালাত নাযাব। প্ৰতিবেশী লোকে হিংসা কৰিছে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ হ'ব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, নৰসিংহা ব্যৱহাৰ কৰিব। প্ৰায় 8টা 10ৰ পৰা 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ ভাল, আপোনাৰ দুশ্চিন্তা নিগেটিভ কথা বতৰা আদি হ'ব পাৰে। ব্যৱসায় দিশত ভালেই, দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা আছে। খং ৰাগ আপুনি দমন কৰিব, এগ্ৰেছিভ দেখাব, মনৰ এনাৰ্জি কম হৈছে। প্ৰেমৰ দিশত ভাল নহয়, সন্তানৰ কাৰণে দুশ্চিন্তা হ'ব। বাটে পথে চলা ফিৰাত অলপ সাৱধান হ'ব। কোনো প্ৰভাৱশালী লোকৰ পৰা চাপ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি ভাল দিন নহয়, অলপ সাৱধানে চলিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। 8টা 30ৰ পৰা 12টা ভাল সময়। শৰীৰ আপোনাৰ ভালেই, ভ্ৰমণো ভাল হ'ব। কৰ্মক্ষেত্ৰত বাধা বিপত্তি দেখা যায়, টেনচন বাঢ়িব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত বৰ ভাল নহয়, সন্তানক লৈ ভোগান্তি হ'ব পাৰে। প্ৰেমৰ দিশত ভাল, বন্ধু ভাগ্যও ভাল নহয়। বেছি লোকৰ লগত বেছি গেডাৰিং আদি নাথাকিব। আপুনি নিজৰ মতে চলিব, কথা অলপ জানি বুজি ক'ব। আজি টেনচন থাকিব, খং ৰাগ দমন কৰিব। শত্ৰুৰ লগত মিলা পিছা কৰক, ভাল হ'ব। খৰচ পাতি কমাব। যান বাহনৰ পৰা কিছু সাৱধানে চলা ফিৰা কৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।